Namaste, namaskar, welcome to my video. So, আজি আমি স্কুলৰ ফ্ৰেণ্ড কেইজন মানে এখন বিশেষ বাগান লৈ আহিছো য'ত নেকি টাউনৰ মাজমজিয়াত এই বাগানখন আছে আৰু এই বাগানখনত বিভিন্ন ধৰণৰ ফল-মূল পোৱা যায়। এই চাওক আপোনালোকে বাগানখন কিমান ডাঙৰ এৰিয়া। এই আপোনাৰ ধেমাজি টাউনৰ মাজমজিয়াতে ইমান ডাঙৰ চাহ বাগান এখন আছে। আচ্ছা, এই মোৰ বন্ধু হয়, এই মোৰ স্কুল ফ্ৰেণ্ড হয়। তেখেতে খুলিছে এই বাগানখন। বাকি বাগানৰ মাজত আপোনাৰ দীঘল প্ৰজাতিটো বৰগত থকা হয় বুলি কয়, সেইকাৰণে অকণমান সাৱধানে যাব লাগিব। আপোনাৰ এই বাগানখনত আপোনাৰ অকল চাহ নহয়, আপোনাৰ নেমু আছে, আম গছ আছে আপোনাৰ, আৰু বিভিন্ন ধৰণৰ ইয়াতে ফল মূলো আছে। ইয়াত আপোনাৰ মোৰ বন্ধু এজনে এইপিনে নেমু ছিগি আছে, এইজন দেখিছেনে নেমু ছিগি আছে। বাকী আৰু ইয়াত তামোল গছ ৰুই দিছে মাজে মাজে, দেখিছেনে শাৰী শাৰীকৈ তামোল গছ। তাৰপিছত আপোনাৰ আকৌ আম গছ আছেই, এইজোপা অলপ সৰু আম বাৰু, বাকী ডাঙৰ আম এজোপা আপোনালোকক দেখাম। মোৰ বন্ধু আপোনাৰ কুশল, তেখেতৰ এই বাগানখন হয়। তেখেতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই বাগানখনত লাগি থাকে ধুনীয়াকৈ। বাকী ইয়াত দেখিছে আপোনাৰ ঔটেঙা গছ, দেখিছেনে ঔটেঙা গছ, লগতে এইপিনে মধুৰি আম, বিভিন্ন ধৰণৰ আপোনাৰ ফল মূল ইয়াত পোৱা যাব। বাকী আমি তেতিয়া ইয়ালৈ আহোঁ, আমি ইয়াত অকণমান পুৰণা কথা কিছুমান পাতোঁ, অকণমান ঠাণ্ডা বতাহ ল'বলৈ আহোঁ। ইয়াত চাওক কিমান ডাঙৰ ডাঙৰ আম আছে। আপোনাৰ এইটো অলপ বাহিৰা আম, দেখিছে চাইজটো দেখিছেনে কিমান ডাঙৰ এইটো। তাৰপিছত আৰু এটা ক'ত গ'ল এইটো দেখিছেনে। বাকী এনেই নৰ্মেলি আপোনাৰ সৰু আম গছো আছে ইয়াত। এইকেইটা চাওক সৰু আম, আপোনাৰ দুটামান পকি আছিলে, আমি দুটামান খালোঁ। এয়া এতিয়া আপোনাৰ কণ জলকীয়া, মানে আপোনাৰ বিভিন্ন ধৰণৰ চব্জিও পায়। এয়া দেখিছে কণ জলকীয়া, আমি ইয়াৰ পৰাই কেইটামান ছিগি মেলি এতিয়া খালোঁ। লোকেল সৰু 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 দেই, তামাম জাল। কিন্তু এইয়া বন্ধুৱে অকণমান লৈ যাওঁ বুলি আহিছে, এই বন্ধুৱে অকণমান লৈ যাওঁ বুলি আহিছে কণ জলকীয়া। এয়া দেখিছে আপোনাৰ নলটেঙাও ইয়াত আছে। মোৰ বন্ধুৱে কেনেকৈ ইমান ধুনীয়াকৈ ছিগি আছে নলটেঙা শাক খাই বৰ ভাল পায় বুলি কৈছে তেখেতে। কেনে ছিগি আছে, এজনক দেখি পেলাই আকৌ আৰু এজন ৰখিব নোৱাৰি লগে লগে গুচি আহিলে। সেয়া দেখিছেনে, তেখেতো নলটেঙা ছিগিব এতিয়া। বাকী এয়া দেখিছে লোকেল ফেন। আমাৰ ইয়াত এইবিলাক ফেনে বেছিকৈ আমি এনেকুৱা ফুৰিবলৈ আহিলে এইবিলাকেই ইউজ কৰোঁ। দেখিছে নাই কিমান ধুনীয়া লোকেল ফেন। পাণ গছ দেখিছেনে, মানে এভৰিথিং ইজ এভেইলেবল ইন দিছ বাগান। আপোনাৰ নৰাবগৰী গছ, বাকী পিনে নলটেঙা খাই বহুত ভাল পাওঁ বাৰু ময়ো। এয়া দেখিছেনে মোৰ বন্ধু নলটেঙা ছিগি হোৱাই নাই, একদম এসপ্তাহ কাৰণে নলটেঙা ছিগি ল'ব যেন লাগিছে। লগতে আমো কেইটামান পাৰি লৈছে, চাটনি খাই বৰ ভাল পায় তেখেতে, সেইকাৰণে চাটনি খাম বুলি আম দুটামান ছিগি লৈছে। কেতিয়াবা টাইম পালে এনেকেই নীৰৱ জেগাত আমি বন্ধুকেইজনে ওলাই আহোঁ। বাকী আপোনাৰ বাগানখন মোৰ খুবেই ভাল লাগিল, যিহেতু বিভিন্ন ধৰণৰ ফল মূল আপোনাৰ লগতে বিভিন্ন ধৰণৰ চব্জি পোৱা যায়, সেইকাৰণে ভাল লাগিল। বাকী আজিলৈ আহোঁ, সময়ো হ'ল যিহেতু, সেইকাৰণে আমি এতিয়া যাওঁ। বাকী আপোনাৰ বন্ধুৰ বাগানৰ পৰিৱেশটো বৰ ভাল লাগিল। চ' আজিলৈ যাওঁ, আকৌ পুনৰ নতুন ভিডিঅ' এটা লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।